নিৰ্বাচনী ফলাফলৰ পিছত পুনৰ ৰক্তাক্ত হ'ব নেকি চামগুৰি? চামগুৰিত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। 23 নৱেম্বৰত কাৰ কপাল ফুলিব? অহা 23 নৱেম্বৰত ঘোষিত হ'ব ৰাজ্যৰ 5টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল। পিছে ব্যাপক নিৰ্বাচনী হিংসাৰে অনুষ্ঠিত হোৱা চামগুৰি বিধানসভা সমষ্টিক লৈ হস্তম হৈছে নগাঁও জিলা প্ৰশাসন। সেয়ে ভোট গণনাৰ পিছতো চামগুৰিত নিৰ্বাচনী হিংসা ৰোধৰ বাবে হস্তম হৈ থাকিব অসম আৰক্ষীৰ কামাণ্ডোৰ লগতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। চামগুৰিত শান্তি শৃংখলা অটুট ৰাখিবলৈ বদ্ধপৰিকৰ হৈছে নগাঁও জিলা প্ৰশাসন। পোলিংটো কমপ্লিট হৈছিল 13 তাৰিখত আৰু আজি 23 তাৰিখত আমাৰ কাউণ্টিং হ'ব। কাউণ্টিঙৰ কাৰণে আমি ৰুম নম্বৰ 51 DC অফিচ এইটো আমি ৰেডি কৰিছোঁ। এইটো ছেকেণ্ড ফ্ল'ৰত হয়, তাৰ ওচৰতে আমাৰ ষ্ট্ৰং ৰুম আছে। 23 তাৰিখত ৰাতিপুৱা 8 বজাৰ পৰা আমাৰ পোষ্টেল বেলেট কাউণ্টিংটো আৰম্ভ হ'ব আৰু 8:30 পৰা আমাৰ নৰ্মেল EVM কাউণ্টিং আৰম্ভ হ'ব। আমি 14 টেবল লগাইছোঁ আৰু প্ৰত্যেক টেবলৰ কাৰণে আমাৰ প্ৰাৰ্থী এজনকে এজেণ্ট দিব পাৰিব, কাউণ্টিং এজেণ্ট। তেওঁৰ আমি পুলিচ ভেৰিফিকেশ্যন কৰোৱাৰ পাছত আমি আই কাৰ্ড ইছ্যু কৰিম। এই আই কাৰ্ড হোৱাৰ পাছতে এণ্ট্ৰি কৰিব পাৰিব। গোটেই কাউণ্টিং দিনত আমাৰ 100 মিটাৰ পেৰিমিটাৰটো নৰ্মেল পাব্লিকৰ কাৰণে ক্ল'জ থাকিব। ৰেষ্ট্ৰিক্টেড এণ্ট্ৰি হ'ব আমাৰ DC অফিচৰ মেইন গেটৰ পৰা। তাৰ পাছত আমাৰ 3 ৰাউণ্ড অফ ফ্ৰিস্কিং হ'ব। মোবাইলবিলাক এইটো এলাউড নহ'ব। এইবাৰ চামগুৰিত 1,42,572 জন ভোটাৰে সাব্যস্ত কৰিলে। নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ 2য় মহলাৰ 51 নম্বৰ কোঠাত 23 নৱেম্বৰৰ পুৱা 8 বজাৰ পৰা হ'ব ভোট গণনা। EVMৰ লগতে DVPAT গণনাৰ বাবেও সাজু হৈছে প্ৰশাসনিক বিষয়াসকল। এতিয়া সকলোৰে অপেক্ষা 23 নৱেম্বৰলৈ। এইবাৰ চামগুৰি পুত্ৰক গতাই দিয়াত সফল হ'বনে ৰকিবুল? নে 24 বছৰীয়া কংগ্ৰেছৰ দখল আঁতৰাই চামগুৰি দখল কৰাত সফল হ'ব ডিপ্লুৰঞ্জন? এই সকলো প্ৰশ্নৰ উত্তৰ পোৱা যাব 23 নৱেম্বৰত।